সকলোকে উজ্জীৱিত কৰিব সমাজখনত আৰু পিতৃ পিতামহ সকলোকে ধন্য কৰিব আৰু আপোনালোক প্ৰত্যেকেই ধন্য হ'ব। সেয়ে 21 জনে হয়তো পুৰস্কাৰ পাব, বাকী প্ৰায় 3 লাখ যোনে বঞ্চিত হ'ব। আমি ক'ব খোজোঁ তেওঁলোক বঞ্চিত নহয়, তেওঁলোকে সেই প্ৰকৃত আশীৰ্বাদ 100 টকাৰ মূল্যত লাভ কৰিব আৰু আপোনালোকৰ পিতৃ পিতামহক ধন্য কৰিব। সেয়ে আমি পুনৰ ক'ব খোজোঁ এইখন উপহাৰ কুপন খেল গতানুগতিক মুনাফা আদায় কৰা খেল নহয়, আৰু ক্ষেত্ৰত এই ইন্ধন যোগাব। সেয়ে আমি আমাৰ তৰফেও আজি সকলোৰে প্ৰতি আহ্বান জনাইছোঁ, আপোনালোকে এই অনুষ্ঠানত সহযোগিতা আগবঢ়াব আৰু আপোনালোকৰ সেই বহুমূলীয়া অৰিহণাই আমাৰ গোটেই অনুষ্ঠানটোৰ দিক বিদিক নিৰ্ণয় কৰাৰ ক্ষেত্ৰত ই সহায় কৰিব। অৱশ্যে যিহেতু সত্ৰখনে অসম অৰুণাচলত সাঁকো হিচাপে ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে, সেই সন্দৰ্ভত অকণমান আমি কৈছোঁৱেই যে আমাৰ এই সত্ৰখনৰ প্ৰতিষ্ঠাৰ মূল উদ্দেশ্য হৈছে আজি গ্ল'বেলাইজেশ্যন। আমি বিশ্বায়নৰ যুগত ডাঙৰ দীঘল হৈছোঁ। আমি চাবলৈ গ'লে সকলোৱেই বেশভূষাৰে সাজ সজ্জাৰে টকা পইচাৰে আধ্যবন্ত, কিন্তু আমি যদি খেপিয়াই চাওঁ আন্তৰিকভাৱে আমি আধ্যবন্ত নহয়। আমাৰ আন্তৰিক বিশ্বায়ন নাই, কাৰণ থকা হ'লে ইমান কটাকটি মৰামৰি হিংসাৰ দেশবিলাক আমি বিভীষিকাময় পৰিৱেশটো দেখা নাপালোহেঁতেন। সেইকাৰণে আমাৰ প্ৰকৃত উদ্দেশ্য হৈছে এই সত্ৰখনৰ মানুহ গঢ়া, আৰু সেইকাৰণে আমি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছোঁ, যি বিশ্ববিদ্যালয়ৰ যোগেদি যি সত্ৰৰ যোগেদি প্ৰকৃত মানুহ যাতে আমি সৃষ্টি কৰিব পাৰোঁ। আৰু তাৰ লগতে অসম অৰুণাচলৰ সীমান্তত যিহেতু এইখন সত্ৰ প্ৰতিষ্ঠা হৈছে, গতিকে আমি অসম অৰুণাচল সীমান্তত প্ৰতিষ্ঠা হোৱা সত্ৰখনৰ যোগেদি আমি সমন্বয়ৰ সাঁকো ৰচনা কৰিব বিচাৰিছোঁ। আপোনালোকে জানেই আগতে আমাৰ 7 বাই ভনী আছিলে, এতিয়া লাহে লাহে গৈ 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 সংকুচিত হৈছে। আমি যদিও তেখেতসকলক এতিয়া আকৌ স্বতন্ত্ৰ ৰূপৰ পৰা আমি ইয়ালৈ আনিব নোৱাৰোঁ, তথাপি আমি ভাবিছোঁ আমাৰ মানৱতাৰে, আমাৰ সাংস্কৃতিক দিশেৰে, সমন্বয়ৰ বাৰ্তাৰে আমি তেখেতসকলক আঁকোৱালি ল'ব পাৰিম, আৰু তেতিয়া আমি এদিন আকৌ উত্তৰ পূৰ্বাঞ্চল মজবুত হৈ থাকিম আৰু গোটেই ভাৰতবৰ্ষক আমি প্ৰতিনিধিত্ব কৰাৰ ক্ষমতা লাভ কৰিম। সেয়ে আমি এই সত্ৰখনৰ যোগেদি সেই সমন্বয় আমি ৰচনা কৰিছোঁ আৰু সেই সপোন দেখিছোঁ আপোনালোক সকলোৱে ইয়াত হিয়া মন আগবঢ়াই আপোনালোকে সহায় সহযোগিতা কৰক। আমি নিশ্চয় এই সপোনৰ এদিন বাস্তৱ প্ৰতিফলন দেখা পাম। অফিচৰ দেখিবলৈ পোৱা গৈছে প্ৰথম যোনখন পুৰস্কাৰ যোনজনে লাভ কৰিব বাহনখন, তেখেতৰ বাহনত আপুনি অকণমান ক্লিয়াৰ কথা। মই অকল এখনতেই নহয়, যিমান কেইখন বাহন আছে আপোনালোকে কৈ দিব, যিজনে যিখন বাহন নাপাওক আমি